বাৰিষা এতিয়া আমাৰ বাগিচাৰ ৰূপ হৈছে এইটো মানে যিসকলে আগতে দেখা নাই তেওঁলোকে হয়তো ভাবিব যে একেবাৰে বাৰীখনত ফুলেই নাই বা দেখিবলৈ খুব মানে একো শুৱনি নহয় বা দেখিবলৈ ভাল লগা নাই তেনেকুৱা লাগিছে বাৰিষা ছিজনত। এয়া হৈছে এইখিনি বাৰু যেতিয়া প্ৰথম ৰেইনি ছিজন আৰম্ভ হয় যে তেতিয়াই যিমান বৰষুণ দিয়ে সিমানেই এইজোপা কেটছক্ল'জোপা ফুলা আৰম্ভ কৰে। ইয়াৰ পুলি মোৰ ওচৰত এভেইলেবল আছে, আপোনালোকে পাব। অতি সুন্দৰ ধুনীয়া ফুল, হালধীয়া ৰঙৰ ফুল যদি ভাল পায় আপুনি, কিন্তু ভাইন অলপ বুলিয়ে ক'ব পাৰি, কিন্তু ইমান অসুবিধা নকৰে। আপোনাৰ ৰুই থ'ব পাৰে, ৰুব পাৰে, এনেকৈ ফেঞ্চিঙতো দি দিব পাৰে বা আপুনি তোৰণো বনাব পাৰে, তোৰণ দিও ৰুই দিব পাৰে, খুব ধুনীয়া লাগে। আৰু ইমানেই বেছি ফুলে মানে কিছুমানটো ফুলৰ কলি পাহি মেলিবলৈকে নাপায়, ভোমোৰা বহুত বেছি আহে, ভোমোৰা ইয়াৰ কলিবিলাক সৰাই দিয়ে। যেতিয়া এই পাহিটো মেলে নহয় তেতিয়া তাৰ ৰসটো ল'বলৈ আহে, তাৰ এপাহৰ ৰস লওঁতে বাকী লাগি থকা কলিবোৰ সৰি পৰে। ভোমোৰা বহুত বেছি আহে, হয়তো ইয়াৰ ৰসটো মিঠা নেকি, সেইটো কাৰণে। মোৰ কিন্তু বহুত ভাল লাগে। এই ফেঞ্চিংখন সলনি কৰি বেলেগ লগোৱা হ'ল, ৰ'দ লগোৱা হ'ল, সেইটো কাৰণে এইবাৰ কাটি পেলাব লগা হ'ল। আৰু এইটো কাৰণে মোৰ ওচৰত পুলি এতিয়া বেছি পৰিমাণৰ আছে। এতিয়া নিজৰে ডাঙৰ গছ নাই, সৰু পুলিবোৰহে আছে। আৰু আপোনালোকৰ যদি লাগে এই ফুলটো আপোনালোকে সংগ্ৰহ কৰিব পাৰে। খুব সুন্দৰ ধুনীয়া ফুল, কিমান হালধীয়া হৈ ফুলি আছে চাওকচোন। মোৰ কিন্তু বহুত ভাল লাগে। আপোনালোকৰ ভাল লাগেনে নাই ক'বচোন কমেণ্ট ছেকশ্যনত। আৰু যদি সংগ্ৰহ কৰে এতিয়াই সংগ্ৰহ কৰিব পাৰে দেই, হয়তো কেতিয়াবা পুলি হঠাতে শেষ হৈ যাব পাৰে। খুব ধুনীয়া ফুল, আপোনালোকক মই বাৰে বাৰে কৈছোঁ, বহুত ধুনীয়া, কিমান হালধীয়া হৈ জিলিকিছে। এয়া হৈছে মোৰ উইণ্টাৰ গাৰ্ডেন হয়। মানে উইণ্টাৰ গাৰ্ডেনৰ ৰূপটো আৰু এতিয়া যিটো ৰূপ, মানে আকাশ পাতাল পাৰ্থক্য থাকে। কেতিয়ানো উইণ্টাৰ আহে, কেতিয়ানো স্প্ৰিং ছিজন আহে, এনেকুৱা লাগি থাকে। বাগিচাত মানে পাচলিও থাকে, ফুলো থাকে, দেখিবলৈও শুৱনি হৈ থাকে, মনটো ভাল লাগি থাকে, কাম কৰিবলৈ ভাল, গৰম নুঠে। এতিয়া গৰমত কামেই কৰিম নে মানে নিজৰ পাকঘৰ কামেই চম্ভালিম নে, যিমান গৰম উঠিলেও খাবই লাগিব। কিন্তু উইণ্টাৰ ছিজনত কি হয়, 12টা 1টালৈকে কাম লাগিব পাৰোঁ। এতিয়া নহয়, ৰাতিপুৱা যদি 5টা বজাত নুঠি যদি এঘণ্টামান কাম নকৰে, তেতিয়াহ'লে 7টা বজাৰ পৰাতো পূৰা ৰ'দ হৈ যায় আৰু কাম কৰিবলৈ নোৱাৰোঁ। উইণ্টাৰ ছিজনৰ গাৰ্ডেনখন যেতিয়া চকুত ভাহি উঠে, যেতিয়া অকণমান এটা ভিডিঅ' দেখা পাওঁ, তেতিয়া মনটো ভাল লাগি যায়। যেতিয়া বাৰিষা আহে নহয়, যেন ফুলৰ কামটো যেন একেবাৰে এৰি দিম, নকৰিম, এনেকুৱা লাগি যায়। কাৰণ বেছি পাত আহে, ফুলটো নাহে জানেই, আৰু পাতেই বেছি হৈ থাকে। আৰু বিশেষকৈ এইবাৰ মোৰ বেছি ডিচিপ্লিন অৱস্থাত ৰাখিব পৰা নাই। ওপৰত যিহেতু ঘৰ বনাই থকা হৈছে, সেইটো কাৰণে মোৰ বাগিচা একেবাৰে ডিচিপ্লিন অৱস্থাত নাই। আৰু আমাৰ ৰাস্তাটোত ফ্লাইঅভাৰ হৈ থকাৰ কাৰণে সেইটো এটা মানে বাধাৰ কাৰণ হৈ পৰিছে। গ্ৰাহকবিলাক আহিবলৈ নোৱাৰে ৰাস্তাটো। এফালেদি ওৱান ৱে হৈ আছে, এফালৰ পৰা আহিলে এফালৰ পৰা আকৌ ঘূৰি যাব নোৱাৰে, সেইটো কাৰণে প্ৰব্লেম এটা আহে। আৰু যেনেকৈ হ'লেও অহা যোৱাটো কৰিবই, আমিতো কৰিয়ে আছোঁ তেনেকৈ। আৰু আমাৰ ঘৰৰ ওচৰত এইফালেদি টেপৰ গাঁৱলৈ সোমাই যোৱা এটা ৰাস্তা আছে।